হ'ব দিয়া মাজনী, হ'ব দিয়া। তুমি ইমান খং কৰিব নালাগে। তুমি আমাৰ একমাত্ৰ ছোৱালী। তুমি যদি এনেকৈ খং কৰি ঘৰখনত নোখোৱা নোবোৱাকৈ থাকা, আমাৰ কেনেকৈ ভাল লাগিব বাৰু? বহুত হ'ল মাজনী, তই এতিয়া অকণমান শান্ত হচোন। মই ঘৰখনৰ সকলো বস্তু ভাগি পেলাম। দৰকাৰ পৰিলে মই ঘৰটো ভাগি দিম। তোমালোক মোৰ সন্মুখলৈ কিয় আহিছা? গুচি যোৱা ইয়াৰ পৰা। অ মাজনী, তই এতিয়া এনেকুৱা নকৰিবি, বুজিছনে? তই আমাৰ কথা মান। আমি তেওঁলোকক কথা দিলো নহয়। তই এতিয়া এনেকুৱা কৰিলে কেনেকৈ হ'ব বাৰু? মই কি শুনিব লাগে? মই তোমালোকৰ কথা একো নুশুনো। তোমালোকে মোৰ মতামত নোলোৱাকৈ সি গাঁৱৰ খেচৰটোৰ লগত মোৰ বিয়া কিয় ঠিক কৰিছিলা? সি গাঁৱৰ খেচৰটোৰ লগত মই বিয়া হ'ম বুলি তোমালোকে কেনেকৈ ভাবিব পাৰিলা? মাজনী, সি গাঁৱত থাকিব পাৰে, কিন্তু ল'ৰা হিচাপত সি বহুত ভাল, বহুত গুণী জ্ঞানী ল'ৰা। তাৰ বাহিৰেও ল'ৰাটোৰ কথা আমি সকলো জানো, আমি চিনিও পাওঁ। তই তাৰ লগত বিয়া হ'লে খুব সুখত থাকিব পাৰিবি মাজনী। তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে তাৰ লগত তোৰ বিয়া ঠিক কৰিছো। মাজনীও, তুমি অকণমান মগজটো ঠাণ্ডা কৰি ভাবি চোৱাচোন, ল'ৰাটো বহুত ভাল। মই কি ভাবিব লাগে? তোমালোকে ভাবাচোন, গাঁৱৰ পৰা মানুহে ছোৱালী চহৰলৈ বিয়া দিয়ে, আৰু তোমালোকে চহৰৰ পৰা গাঁৱলৈ বিয়া দিব ওলাইছা। আমি সকলো ভাবি চিন্তি চাই এইটো সিদ্ধান্ত লৈছো মাজনী। আজিকালি চহৰত কোনটো ভাল ল'ৰা থকা দেখিছা? গোটেইবোৰে নিচা কৰি বলিয়াৰ দৰে ঘূৰি ফুৰে। তেনেকুৱা এজন ল'ৰালৈ তোমাক বিয়া দিয়া আমাৰ একেবাৰে ইচ্ছা নাই। মাজনী, তন্ময় বহুত ভাল ল'ৰা। তুমি তাৰ লগত বিয়া হ'লে গোটেই জীৱনটো সুখত থাকিব পাৰিবা। মাজনী, তোক যদি এতিয়া আমি চহৰৰ ধনী ঘৰৰ ল'ৰা এটা চাই বিয়া দিওঁ, তেতিয়া সি যদি মদ খাই আহি তোক সদায় ৰাতিখন মাৰধৰ কৰে, আমি কি কৰিব পাৰিম কচোন? কিন্তু তন্ময় বহুত ভাল। তাৰ লগত থাকিলে তই বহুত সুখত থাকিব পাৰিবি। তই যি কওঁ সি তেনেকৈ চলিব। অ মাজনী, আমি তোমাৰ বিয়াখন তন্ময়ৰ লগতে হোৱাটো বিচাৰোঁ। তুমি তাৰ লগত বিয়া হ'লে বহুত সুখত থাকিব পাৰিবা, আৰু আমিও নিশ্চিন্ত হৈ থাকিব পাৰিম। দেউতা, তুমি কি কথাবোৰ বুজি নোপোৱা নেকি? মই চহৰ দামী দামী স্কুলত পঢ়ি ডাঙৰ হৈছোঁ, ডাঙৰ ডাঙৰ কলেজৰ পৰা ওলাই আহিছোঁ। মোৰ লাইফ ষ্টাইল আৰু তাৰ লাইফ ষ্টাইল সম্পূৰ্ণ বেলেগ। মই তেনেকুৱা এজন মানুহৰ লগত কেনেকৈ থাকিম? এইটো কেতিয়াও সম্ভৱ নহয়। তোমালোকে এইটো কথা পাহৰি যোৱা। মই তাৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। মাজনী, তই একো নাজানো, বুজিছনে? সি বহুত ভাল ল'ৰা, আৰু সিহঁতৰ ঘৰখন গোটেই গাঁওখনৰ ভিতৰতে ধনী, বহুত ধনী ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা, ধন সম্পত্তি, মাটি বাৰী, বাগান, মাছৰ পুখুৰী সকলো আছে। একোৰে অভাৱ নাই। তই সিহঁতৰ ঘৰলৈ বিয়া হ'লে বহুত সুখত থাকিব পাৰিবি। অ মাজনী, মাৰে ঠিকেই কৈছে। আমাতকৈ বহুত গুণেই ধনী সিহঁত। আমাতকৈ বহুত গুণেই বেছি সম্পত্তি আছে সিহঁতৰ। কিমান বিঘা মাটিৰ সিহঁত মালিক। তই একো আন্দাজেই কৰিব পৰা নাই। তই যেতিয়া বিয়া হৈ যাবি, সকলো তোৰ হৈ যাব। থাকক মা, ধন সম্পত্তি থাকিল কি হ'ল? তাৰ লগত যদি গোটেই পৃথিৱীখনেই থাকে, তথাপিও মই তাৰ লগত বিয়া নহওঁ। মই তাৰ লগত বিয়া নহওঁ বুলি কৈছোঁ নহয়। নহওঁ মানে নহওঁ। মাজনী, মাজনী, মাজনী শুনচোন। মই তোমালোকৰ কথা একো নুশুনো। তোমালোকে মোক নামাতিবা। হেৰি, তাই দেখোন বিয়া নহওঁ বুলি ক'লে। কি কৰিব এতিয়া? তাই নহওঁ বুলি ক'লে নহ'ব নহয়। মই আছোঁ নহয়। মই কিবা এটা বুদ্ধি চলনা কৰি হ'লেও তাইক সেইখন ঘৰলৈ বিয়া দিমেই। মাজনী, আজি 2 দিন ধৰি বাট চাই আছোঁ তোৰ সিদ্ধান্ত সলনি হ'ব বুলি। তোৰ দেখোন সিদ্ধান্তই সলনি নহয়। এনেকৈ থাকিলে কেনেকৈ হ'ব বাৰু? চোৱা মাজনী, তুমি বহুত জেদী ছোৱালী। তোমাক মই বেলেগত বিয়া দিলে একেবাৰে শান্তিত থাকিব নোৱাৰিম। প্ৰতিটো সময়তে আমি টেনশ্যনত থাকিব লাগিব। তাৰ বাহিৰেও তন্ময় বহুত ভাল ল'ৰা। তুমি যিমান জেদ ধৰিলেও সি তোমাক চম্ভালিব পাৰিব। তুমি তাৰ লগতে বিয়া হৈ যোৱা মাজনী। তুমি যদি তন্ময়ৰ লগত বিয়া হোৱা, অন্ততঃ আমি দুটা অকণমান শান্তিত থাকিব পাৰিম মাজনী। দেউতা, তোমালোকৰ মানসিক শান্তিৰ কাৰণে মই নিজৰ মানসিক অশান্তি কেনেকৈ চপাই লওঁ? অ মাজনী, তোমাৰ ওচৰত এইটোৱে মোৰ শেষ অনুৰোধ মাজনী। তুমি তন্ময়ৰ লগত বিয়া হৈ যোৱা। তুমি যদি তন্ময়ৰ লগত বিয়া নোহোৱা, মোক কিন্তু এইখন পৃথিৱীত তুমি নেদেখিবা। মই গুচি যাম মাজনী। মই আৰু জীৱনত তোমাৰ পৰা একো নিবিচাৰোঁ, একো অনুৰোধ নকৰোঁ তোমাক। তুমি মাত্ৰ মোৰ এই শেষ অনুৰোধটো মানি লোৱা মাজনী। প্লিজ মাজনী, তুমি তন্ময়ৰ লগত বিয়া হৈ যোৱা মাজনী। তন্ময়ৰ লগত বিয়া হোৱা। তাৰমানে তুমি কি ক'ব বিচাৰিছা দেউতা? তুমি কি জীয়াই নাথাকিবা নেকি? অ মাজনী, তুমি যদি তন্ময়ৰ লগত বিয়া নোহোৱা, মই হয়তো এইখন পৃথিৱীত জীয়াই নাথাকিম। অ মাজনী, দেউতাই যি কৈছে ঠিকেই কৈছে। তই আমাৰ কথা মানি ল মাজনী। তোৰ পৰা আমি আৰু কেতিয়াও একো নিবিচাৰোঁ। মাজনী, আৰু একো নাভাবিবি। তন্ময় বহুত ভাল ল'ৰা। তই এইখন বিয়াত হাঁ কৈ দেচোন। তোক বহুত সুখত দেখিব। মাজনী, কি ভাবিছ কচোন? ঠিক আছে মা, তোমালোকে আৰু একো নক'বা। মই তোমালোকৰ কথা মানি লৈছোঁ। মই তন্ময়ৰ লগতে বিয়া হ'ম। দেউতা, তোমালোকৰ কথা মই মানি ল'ম, কিন্তু তোমালোকেও মোৰ কথা মানি ল'ব লাগিব। তন্ময়ৰ লগত যে মই বিয়া হৈছোঁ, এইটো কথা তোমালোকে ইয়াত কাকো ক'ব নোৱাৰিবা। লগৰবোৰৰ আগত মই বৰ লাজ পাম। তোমালোকে যাতে কাকো নোকোৱা। আৰু বিয়াখন ডাঙৰকৈ পাতিব নালাগে। সৰু সুৰাকৈ থুলমূলকৈ পাতি থৈ দিয়া। মোৰ মিতিৰ কুটুম কাকো মাতিব নালাগে। মোৰ ফ্ৰেণ্ডবোৰকো মাতিব নালাগে। তাততো মোক কোনেও চিনি নাপায়। মোৰ লগৰবোৰো তাত চাবলৈ নাযায়। বিয়াৰ পাছত মই ইয়ালৈ কেতিয়াও নাহোঁ তেওঁক লৈ। মই তাতেই থাকিম। হ'ব মাজনী, তই যেনেকৈ বিচাৰ, যি বিচাৰ সকলো তেনেকৈ হ'ব। হেৰি, শুনিছেনে? এই ভাল খবৰটো ল'ৰাঘৰক দি থৈ আহক। বিয়াখন আমি হুলস্থুলকৈ সমজুৱাকৈ নাপাতো। ল'ৰাঘৰক ক'ব ল'ৰাটোৰ লগত 2জনমান মানুহ পঠাই দিবলৈ। আমাৰ ঘৰতে থুলমূলকৈ নীতি নিয়মখিনি কৰি কইনাজনী পঠাই দিম। হ'ব দিয়া, বুজিছা? তাই যিহেতুকে আমাৰ কথা মানি ল'লে, তাই যেনেকৈ কয় তেনেকৈ হ'ব।
তহঁতে পালিহি বা বৌজনী দেখোন বৰ মৰম লগা ৰ মই এতিয়াই মা দেউতাক মাত দিওঁ মা দেউতা ক'ত আছা তোমালোক দাদাহঁত আহি পালেহি নহয় ডাঙৰ বাবা তহঁতে পালিহি বা বোৱাৰীজনী দেখোন বৰ ধুনীয়া একেবাৰে স্বৰ্গৰ পৰীৰ দৰে নহয় নহয় মা আমাৰ বৌ একেবাৰে চিনেমাৰ নায়িকাৰ দৰে ইমান মৰম লগা ছোৱালী ঐ ইমান মৰম লাগিছে নাকটো দেখিছনে একেবাৰে বাঁহীৰ দৰে আৰু চকু দুটা হৰিণীজনীৰ দৰে হেৰা বোৱাৰীজনী তোমালোকে চালেই হ'বনে ওচৰ চুবুৰীয়াক মাতি দেখুওৱা আকৌ আমাৰ ঘৰত কিমান সুন্দৰী বোৱাৰী আহিছে অঁ আপুনি ঠিক কথাই কৈছে সি লক্ষীমাই খুৰী যে লক্ষীমাই খুৰীয়েও কৈছিল বোৱাৰীজনী আহিলে মাত দিবি বোৱাৰীজনীক চামগৈ ৰ'ব মই এতিয়াই মাতি আনো মোৰ বোৱাৰীজনী ইমান মৰম লগা পাই কাৰো মুখ নালাগক তন্ময় তুমি মোক কি বুলি ভাবিছা গাঁৱৰ মানুহবোৰক মাতি মোক দেখাব বিচাৰিছে সকলোৱে লগ হৈ মোক আগুৰি ধৰি চাইছে মই দোকানত সজাই থোৱা পুতলা নে বস্তু নে আজিলৈকে কোনেও নেদেখা চিৰিয়াখানাৰ পৰা অনা মই জন্তু হা ৰ'বাচোন তুমি টেনশ্যন নল'বা আচলতে আমাৰ গাঁৱত নতুন বোৱাৰী আহিলে এনেকৈ চায় মানুহবোৰ গাঁৱলীয়া যে একো বুজি নাপায় নতুনকৈ মানুহ আহিলে ঘূৰি ঘূৰি চায় মা হ'ব দিয়া এতিয়া আৰু মানুহ মাতি মাতি বোৱাৰীজনী নেদেখালেও হ'ব ইমান দূৰৰ পৰা আহিছে ভাগৰ চিগৈ তাইক অকণমান ৰেষ্ট ল'বলৈ দিয়া তাই আমাৰ ঘৰলৈ নতুনকৈ আহিছেহে নতুনকৈ আহোঁতে যদি তোমালোকে এনেকৈ ঘেৰাও কৰি ধৰা তাই লাজ নাপায় জানো তন্ময় মই লাজ পোৱা নাই কিন্তু মোৰ বৰ লাগিছে এইবোৰ নীতি নিয়ম মোৰ দ্বাৰা নহ'ব অঁ মই পাহৰিছিলোঁ বাবা যা বোৱাৰীকো ভিতৰলৈকে লৈ যা তাইৰ কোঠাটো তাইক দেখাই দিবি দুয়োটাই অকণমান ৰেষ্ট ল'গৈ যা মোৰ জানো কিয় এনেকুৱা লাগে বোৱাৰীজনী দমটো বেছি অকণমান তাই কিয় প্ৰথম আহি এনেকুৱা কৰিছে দাদাও দেখোন এনেকুৱা নাছিল সি আজি প্ৰথমবাৰৰ কাৰণে আমাৰ লগত এনেকৈ কথা কৈছে আৰে মই সকলো গম পাইছোঁ তোমালোকেনো সৰু কথাটোতে কিয় ইমান লাগি আছা তাই সৰু ছোৱালী লাহে লাহে সকলো ঠিক হৈ যাব যা তোমালোকে নিজৰ নিজৰ কামত লাগাগৈ যোৱা তোমালোকে মোক নৰকত মৰিবলৈ পঠাইছা আৰু এতিয়া সুধিবলৈ আহিছা মই ভালে আছোঁ নে কেনেকৈ আছোঁ মোৰ এনেকুৱা লাগিছে মই যেন এটা চিৰিয়াখানাৰ জন্তু আৰু মোক চাবলৈ সকলো মানুহ আহি আছে ঠিক আছে মা মই তোমাৰ লগত পাছত কথা পাতিম এতিয়া কোনোবা আহিছে কি হ'ল বাবু তুমি বোলে একো এটা খোৱা নাই এয়া লোৱা এইখিনি খাই লোৱা তোমাক খবৰদাৰ কৰি দিছোঁ তুমি মোক বাবু বুলি নামাতিবা আৰে তুমিতো ভুল বুজি গ'লা তোমাক মই সেইটো বাবু বুলি মতা নাই নহয় এইটো বাবু বেলেগ হয় মানে এইটো কি বাবু এইটো বাবু হৈছে মই সৰুতে যেতিয়া তোমালোকৰ ঘৰলৈ গৈছিলোঁ তেতিয়া তোমাক মই এনেকৈ মাতিছিলোঁ সেইকাৰণে মুখৰ পৰা ওলাই গ'ল বুজিছা এইটো বাবুৱে হওক সেইটো বাবুৱে হওক বাবু বুলি মোক নামাতিব মোৰ এটা নাম আছে নামটো কৈ মাতিলে মই ভাল পাওঁ ঠিক আছে বাৰু স্মিতা লোৱা এইখিনি খাই লোৱা কি এইবোৰ খাম মই এইবোৰ খাব নোৱাৰোঁ তেতিয়াহ'লে তুমি কি খাবা ইয়াত আৰু একো নাপায় নহয় মোৰ কাৰণে পিজ্জা আৰু জুচ অৰ্ডাৰ দিয়া মই সেয়াহে খাম তুমি কি কথা কোৱা এইখন গাঁও হয় ইয়াত সেইবোৰ নাপায় নহয় মই ভাবিছিলোঁ তুমি চিৰা জলপান সেইবোৰৰ কথা ক'বা কিন্তু তুমি পিজ্জা বুলিহে ক'লা দেখোন সেইবোৰ ইয়াত নাপায় নহয় পিঠা পনা চিৰা জলপান সেইবোৰ খোৱা যদি পাবা কোৱা সেইবোৰ আনি দিম নেকি নালাগে মই সেইবোৰ আজিলৈকে খাই পোৱা নাই অঁ আচলতে তুমি আজিলৈকে খোৱাই নাই যে সেইকাৰণে বুজি নোপোৱা খোৱা হৈ গম পালা হয় সেইবোৰ খাই কিমান ভাল লাগে নালাগে আজি ৰাতি মই একোৱেই নাখাওঁ তুমি এইবোৰ লৈ বাহিৰলৈ যোৱা আৰু দৰ্জাখন মাৰি থৈ যাবা তুমি আৰু ইয়ালৈ নাহিবা ইয়ালৈ নাহিবা মানে তেতিয়াহ'লে মই ক'ত খুম য'তেই খোৱা ত'তেই খোবা মোৰ সেইবোৰ জনা প্ৰয়োজন নাই কিন্তু এইটো ৰুমত নহ'ব মই যদি এইটো ৰুমত নুখুই বেলেগ ৰুমত খুওঁ তেতিয়াহ'লে ঘৰৰ মানুহে কি বুলি ক'ব গাঁৱৰ মানুহে কি বুলি ক'ব মই বুজি নাপাওঁ আমাৰ সকলো কথাতেই ঘৰখনৰ মানুহ আৰু গাঁৱৰ মানুহবোৰ কিয় জড়িত হৈ থাকে এইখন চহৰ নহয় এইখন গাঁও হয় ইয়াত সকলোৱে কথা সকলোৱে জানে আৰু আমাৰ ঘৰত বহুত মানুহ আহি থাকে বহুত মানুহে আমাৰ ঘৰত কাম কৰে সকলোৱে আমাৰ ঘৰৰ কথাবোৰ বুজি পায় সকলোৱে জানে আচ্ছা সেইটোৱে কথা কাইলৈৰ পৰা গাঁৱৰ মানুহ কোনো এইখন ঘৰলৈ আহিব নোৱাৰিব গাঁৱৰ মানুহ এইখন ঘৰলৈ অহাটো বন্ধ সেইটো বাৰু পাছত হ'ব কিন্তু মই যদি এতিয়া বাহিৰত ক'বলৈ যাওঁ গাঁৱৰ মানুহে আমাৰ বিষয়ে বেয়াকৈ উলিয়াব আমাৰ ঘৰখনৰো বদনাম হ'ব তাতকৈ এটা কাম কৰোঁ মই এইটো ৰুমতে শুম কিন্তু তোমাৰ লগত নুশুওঁ মই চোফাতেই শুই যাম আচ্ছা ঠিক আছে তেতিয়াহ'লে সেইটোকে কৰা হ'ব বাৰু এতিয়া এইখিনি খাই লোৱা মই তোমাক কৈছোঁ ন এইবোৰ মই নাখাওঁ তথাপিতো কিয় জোৰ কৰি আছা নাখালে তোমাৰ পেট কামুৰিব নহয় খাই লোৱা অকণমান খাই লোৱা এনেও মই তোমাৰ কাৰণে বেলেগ এটা সিদ্ধান্ত লৈছোঁ মই চহৰৰ পৰা এটা ৰান্ধনি মাতি আনিম সেই ৰান্ধনিটোৱে তোমাৰ কাৰণে চব বনাই দিব তোমাৰ যি খাবলৈ মন যায় তুমি তাক ক'বা সি তোমাৰ আগত সকলো ৰান্ধি ৰেডি কৰি দিব আৰু তুমি ধুনীয়াকৈ খাব পাৰিবা সেইটো ঠিকেই ভাবিছা ঠিক আছে তেনেহ'লে এইখিনিতে বহা মই তোমাক নিজ হাতেৰে খুৱাই দিওঁ দিয়া তুমি কৰি দিয়া নালাগে মোক খুৱাই দিয়া একো প্ৰয়োজন নাই ইয়াতে থৈ যোৱা মই নিজে খাই ল'ম ইয়াতে থৈছোঁ তুমি খাই ল'বা আমাৰ মায়ে খুব ধুনীয়াকৈ চব্জি বনায় তুমি খালেই গম পাবা খুব মজা লাগে খাই আৰু নিমখ চিমখ কিবা লাগিলে মোক কৈ দিবা মই তোমাক আনি দিম হ'ব মোৰ কিবা প্ৰয়োজন হ'লে মই নিজেও আনি ল'ব পাৰিম ঠিক আছে তেনেহ'লে মই এতিয়া চোফাতে শুই দিওঁ স্মিতা কি হৈছে ইমানকৈ কিয় চিঞৰিছা মানে স্মিতা মই বজাৰ কৰি লৈ আহিছোঁ ইয়াতে সকলো আছে আৰু ডাঙৰ ডাঙৰ ৰাউণ্ড পিচ মাছো লৈ আহিছোঁ তুমি এইখিনি মাছ ধুনীয়াকৈ জ্বলা দি ৰান্ধাগৈ হোৱাট এইবোৰ কি কৈছা মই ৰান্ধিম মই এইবোৰ ৰান্ধিব নোৱাৰোঁ দেই
অঁ তুমি ৰান্ধিব নালাগে তুমি এটা কাম কৰিবা তুমি মা আগে পাছে থাকিবা অকণমান সহায় কৰি দিবা মায়ে ৰান্ধিব মই সেইবোৰ নাজানো নহয় মই কি সহায় কৰি দিম মায়ে যিহেতুকে ৰন্ধা বঢ়া কৰিব মায়ে সকলো কৰি ল'ব মই মাৰ আগে পিছে কিয় থাকিম আচলতে স্মিতা তুমি এইখন ঘৰৰ নতুন বোৱাৰী তোমাৰ হাতে ৰন্ধা সকলোৱে খাব বিচাৰে আৰু এইটো নিয়মো আছে নতুন বোৱাৰীয়ে এসাঁজ ৰান্ধি সকলোকে খুৱাব লাগে এতিয়া কথাটো হ'ল মায়ে সকলো ৰান্ধিব তুমি খালি মাৰ আগে পাছে অকণমান লাগি দিবা তেতিয়া সকলোৱে ভাবিব তুমি ৰন্ধা বঢ়া কৰিছা বুলি তাৰ বাহিৰেও দেউতাৰ বহুত আশা আছে নতুন বোৱাৰীৰ হাতেৰে এসাঁজ খাম বুলি তুমি ক'লেই হ'ব নেকি মই তোমাৰ দেউতাৰ আশা পূৰাবলৈ ইয়ালৈ অহা নাই নহয় মই ইয়ালৈ আহিছোঁ জাষ্ট মোৰ দেউতাৰ আশা পূৰাবলৈ মই তোমালোকৰ আশা পূৰাবলৈ অহা নাই নহয় মোৰ দেউতাই যদি মোৰ পৰা প্ৰতিশ্ৰুতি নল'লে হয় মই এইখন গাঁৱত মৰিবলৈ কেতিয়াও নাহিলোঁ হয় বোৱাৰী বাবাই ঠিক কথাই কৈছে তুমিহে ভুল বুজিছা ব'লা তুমি মোৰ ওচৰতে বহি বহি কথা কৈ থাকিবা আৰু মই তোমাৰ কথা শুনি শুনি সকলো ৰান্ধি দিম মা নালাগে দিয়া তাই কৰিব নালাগে তুমি এইখিনি লৈ যোৱা তুমি অকলেই ৰান্ধাগৈ মই সকলো ৰান্ধিম মোৰ লগত বহি থাকিলে তুমি অকণমান শিকিব পাৰিবা ব'লা বোৱাৰী মা আপোনালোকে মোক ক্ষমা কৰি দিব মই এইবোৰ নিয়ম চিয়ম মানিবলৈ নোৱাৰোঁ আৰু এইবোৰ কৰিবলৈ মই অহাও নাই জাষ্ট মোৰ দেউতাই প্ৰতিশ্ৰুতি ৰাখিবলৈ আহিছোঁ সেইটো কথা মনত ৰাখিব মই ইয়াত কাৰোকো ৰান্ধি খুৱাবলৈ অহা নাই কাৰো কাম কৰি দিবলৈ অহা নাই হ'ব দিয়া বোৱাৰী নালাগে তেনেহ'লে বাবা দে চব্জি মোনাখন মোকে দে মই ৰান্ধোগৈ ৰান্ধি খুৱাবলৈ লাগে দাদা বৰ দেখোন কথাবোৰ বৰ কিবা নিচিনা তই কেনেকৈ চম্ভালিছ তই ইমান মৰমত আনিলি বস্তুবোৰ আৰু বৈ হাততে তুলি নল'লে নাই লাহে লাহে সকলো ঠিক হৈ যাব তই সেইবোৰ চিন্তা নকৰিবি যা তই তোৰ কাম কৰগৈ চহৰৰ বহুত ছোৱালী দেখিছোঁ কিন্তু এনেকুৱা অহংকাৰী ছোৱালী কেতিয়াও দেখা নাই মই আৰু আমাৰ বৌজনী যে ইমান অহংকাৰী হ'ব এইটো কথা মই কেতিয়াও ভবা নাছিলোঁ নহয় ভাইটি তই ভুল বুজিছ তাই মানে চহৰৰ পৰা গাঁৱলৈ আহিছে যে নিজকে পৰিৱেশৰ লগত মিলাবলৈ পৰা নাই সেইকাৰণে তেনেকৈ কৈছে বাৰু মই ভবাবোৰ ভুল হ'লেই হ'ল আৰু তোৰ জীৱনটো দুখৰ হ'লে আমাৰ বৰ বেয়া লাগিব এনেই ইমান চিন্তা কৰি থাকো মোৰ জীৱনটো একো দুখৰ নহয় লাহে লাহে তাই সকলো ঠিক হৈ যাব পৰিৱেশৰ লগত মিলি গ'লেই তই চাবি তাইতকৈ ভাল আৰু কোনো নহ'ব যা তই কামত লাগগৈ হ'ব দে তেনেহ'লে মই নিজৰ কামত লাগোগৈ সঁচাকৈ মই এওঁৰ লগত একেবাৰে নিমিলোঁ এইখন বিয়াত এওঁৰ মতো নাছিল মন নথকা বুলি জনাৰ পাছতো মই এওঁক বিয়া কৰাই ভুলেই কৰিলোঁ চাগে লাহে লাহে কথাবোৰ ঘৰৰ মানুহবোৰেও বুজি পাবলৈ লৈছে এনেকৈ হ'লে কেনেকৈ হ'ব এওঁক আৰু কেইদিনমান চাই লওঁ এওঁ যদি এইটো পৰিৱেশৰ লগত মিলিব নোৱাৰে মোক যদি স্বামী হিচাপে মানি নলয় তেনেহ'লে এওঁক ডিভোৰ্চ দি মুক্ত কৰাই দিব লাগিব তেওঁৰ জীৱনটো মই ধ্বংস কৰাৰ একো অধিকাৰ নাই তেওঁক ডিভোৰ্চ দি মুক্ত কৰি দিব লাগিব